ৰূপে অৰ্ঘে আছে বেন্ত বাই বৎস বৎস বালক গিলি লাগাব এতিয়া অঘাসুৰ অঘাসুৰটো কি ঠোঁটটো পাতালত উঠটো আকাশত বৰ্ণনা কৰিছে জিভাখন এটা সেন্দুৰীয়া আলিৰ দৰে সেই সেন্দুৰীয়া আলিটো দেখি কৃষ্ণক পাছ পেলাই থৈ গোপসকল আগেই সোমাই গুচি গ'ল অঘাসুৰৰ পেটত এতিয়া আমাৰ কথাটো তেনেকুৱাই আমি কৃষ্ণ 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 দিনটো লৈয়ে থাকো মাত লৈ থাকো নাম লৈ থাকো অফিচলৈ যোৱাৰ লগে লগে কোনোবাই টেবুলৰ তলেদি 500 টকা দিয়াৰ লগে লগে কৃষ্ণক পিছ পৰি থাকিলে কৃষ্ণক নেদেখিলোৱে বজাৰলৈ গ'লো বজাৰত দেখিলো যে মই 10 টকা কিনিলো গৈছো বজাৰত আজি দাম বেছি সকলোৱে মানে 10 টকীয়া বস্তুটো 20 টকা 30 টকাকৈ বিকিছে ময়ো সুযোগ পালো আৰু মানে 10 টকাত কিনি আনিছো আনোতে কিন্তু গ্ৰাহকক কৈছো 20 টকাত কিনি আনিছো 30 টকা দিলে দিবা তেনেকৈ কেনেকৈ পাপৰ পেটত সোমাই গৈছো ক'বই নোৱাৰো কেলে কৃষ্ণক পিছ পেলাই থৈ দিয়াৰ কাৰণে কৃষ্ণক চিন্তা নকৰাৰ কাৰণে কৃষ্ণ ভাৱনাটো মনলৈ অহাৰ কাৰণে কাৰণ আমাৰ মাধৱদেৱে কৈছে মাধৱৰ নাম বচনত সময় মাধৱ হৃদয়ত নিৰন্তৰে সাধুভাৱে মাধৱ নাম উচ্চাৰে সমস্ত কাৰ্যত কিন্তু সেইটো নোহোৱাৰ কাৰণে আমি ক'ব নোৱাৰোঁ সেই পাপৰ সেন্দুৰীয়া আলিটোৰ ভিতৰত আমি সোমাই গৈ আছো ক'বই নোৱাৰো তেনেধৰণে আমাৰ পাপ উৎপন্ন হৈ গৈছে সেইকাৰণে লোভেই পাপেই মৃত্যু আমাৰ আপ্তবচনো আছে আপ্তবাক্য আছে সেই লোভত বশৱৰ্তী হৈ কৃষ্ণক একাষৰীয়া কৰি থৈ আমি অঘাসুৰৰ পেটত সোমাই গৈ আছো গতিকে কৃষ্ণ যেতিয়া সোমাই গ'ল অৰ্থাৎ কৃষ্ণ ভাৱনাটো যেতিয়া মনলৈ আহিলে তেতিয়াহে অঘাসুৰৰ পেট ফালি আকৌ ওলাই আহিবলৈ সমজ বৎস বকাসুৰ তাৰপিছতে আহিলে কি আহিলে তাৰপাছতে আহিলে লাহেকে এই তেওঁলোকে বনভোজ কৰিবলৈ খাবলৈ আৰম্ভ কৰিলে ইজনে সিজনৰ খাইছে সিজনে খাইছে ব্ৰহ্মাই দেখিলে ৱা ই কি কাৰ্য এজনে সিজনৰ খাইছে এজন কৃষ্ণ হলনে লোকৰ জোঠা খাইছে গোপীসকলৰ লগত তেওঁ একাত্মবোধেৰে আনন্দত মতলি আছে তাকে দেখি ব্ৰহ্মাই দেখিলে কি হৈছে গতিকে আহি পেলাই কি কৰিলে গো গোৱাল বৎস সকলোকে আনি পেলাই গুহাটোত ভৰাই থৈ দিলে তাৰপাছত এবছৰ পাৰ হ'ল যেতিয়া তেওঁ দেখিছে যে কি হৈ আছেনো চাওঁচোন কৃষ্ণ বুলি আহি পেলাই দেখিছে যে ধুনীয়াকে চৰি আছে আগৰ দৰে আছে গুহাটোত চালেগে তাতো আছে ইয়াত চালে ইয়াতো আছে তাতো আছে তাতো আছে সেইকাৰণে শৰীৰৰ চেতনা একো নাই হৃদি পাৱাৰ পাছত পৰিস্থিতি কৰি লওঁ বুলি এতিয়া দেখিছে যে ৱা ভালদৰে চালে যেতিয়া চাই দেখিছে যে সবে দিব্য চতুৰ্ভুজৰ ওপৰে সকলোবোৰ ঈশ্বৰে এতিয়া ব্ৰহ্মাই কি ক'লে যে প্ৰভু পাছে পাৰ পৰিস্থিতি কৰি লওঁতে বিধি ভগৱন্তৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে কি বুলি স্তুতি কৰিছে ব্ৰহ্মাপদটো মোক দিয়াৰ কাৰণে মোৰ মনলৈ অহংভাৱটো আহিলে আৰু সেইকাৰণে মই চতুশ্লোক ভাগৱত পাহৰি থাকিলো তৃতীয় স্কন্ধতে তুমি মোক চতুশ্লোক ভাগৱত দিছিলা জগতৰে পূৰ্বে মই মাত্ৰ থাকো যেন কাৰ্যকাৰণৰ কিছু নাছিলে কোৱা মোক মাত্ৰ দেখিব সৃষ্টিৰ মধ্যতমা দেখা শুনা মানে মই মাত্ৰ বিচাৰত মই অৱশ্যে কথা কৈছো সৃষ্টিৰ অন্তত কোনটো লভাঙিলে জানো শুনা স্বৰূপত এইবোৰ পাহৰি থাকিলো পাহৰি থকাৰ কাৰণে মোৰ আজি এই অৱস্থা হ'ল প্ৰভু মই ব্ৰহ্মাপদ মোক নালাগে মোক ব্ৰজধামৰ ধূলিকণা এটি হৈ তৃণ তৰু হৈ জন্ম দিয়া মোৰ অপৰাধ হৈছে অপৰাধখিনি মৰিখন কৰা তেতিয়া ভগৱন্তে কি বুলি ক'লে ব্ৰহ্মা তুমি চিন্তা নকৰিবা আওপকীয়াকে তুমি মোক আচলতে সহায়হে কৰিলা তোমাৰ কোনো অপৰাধ হোৱা নাই কেনেকৈ যেতিয়া মই গৰু চলাবলৈ বৃন্দাবনলৈ ওলাই যাওঁ ব্ৰজধামৰ সকলো গোপিকাসকলেও পদূলি মুখলৈ নিজৰ নিজৰ সন্তানবোৰ আগবঢ়াই দিয়ে আগবঢ়াই দি তেওঁলোকে মনত বাঞ্ছা কৰে দেখিও যশোদাই কি সাধি এই কৃষ্ণক পালে ইমান সুন্দৰ ইমান মানে সেইখিনি বৰ্ণনা কৰিছে আৰু যে কৃষ্ণই কি সাধি পালে আমাৰ যদি সৌভাগ্য হ'লহেঁতেন এনে এটা সন্তান পোৱা মনে মনে কৃষ্ণই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিম বুলি কথা দি থৈ দিছিল তদনুৰূপ সেই ব্ৰজধামৰ গোবৎসসকলেও সেই একেই বাঞ্ছা কৰিছিল তেওঁলোককো মানে বাঞ্ছা পূৰণ কৰিম বুলি কথা দি থৈছিলে গতিকে এই সুযোগটো
ললো ব্ৰহ্মাক কৈছে এই সুযোগটো ল'বৰ কাৰণে তোমাক মই ব্যৱহাৰহে কৰিলো তুমি মোৰ আজ্ঞাবাহী ভিত্তিহে মোৰ আজ্ঞাই তুমি অজ্ঞাতে এইখিনি কৰিলা অৰ্থাৎ এইখিনি আচলতে কৰিবৰ কাৰণে তোমাক মই তোমাৰ হৃদয়ত প্ৰকাশমান হয় মোক এইখিনি তোমাৰ মোৰ সহায়ৰ কাৰণে তোমাক এইখিনি কৰালো তোমাৰ অকণো দোষ নাই এতিয়া কথা হৈছে কি যে আমি সাধাৰণতে আমাৰ শান্তি আনন্দত বা শান্তিত আমাৰ বিঘ্নিত ঘটায় সেই দাতাজনৰ প্ৰতি আমাৰ এটা ভাৱনা হয় চোৰজনৰ প্ৰতি এটা ভাৱনা হয় সাধুজনৰ প্ৰতি এটা ভাৱনা নিজজনৰ প্ৰতি এটা ভাৱনা তাতকৈ ডাঙৰ কথাই নাই আজিকালি সমাজত নামঘৰ ভেদে বোলে কোচ নামঘৰ এইটো কলিতা নামঘৰ হা যদিও গুৰুজনে চুকচেতিয়া জাতি এক কৈ থৈ গৈছিল খাচী গাৰো মেৰি জবন কংক গোৱাল কিৰাত কছাৰী এই গোটেইবোৰক এক সমন্বয়ৰ বান্ধোনেৰে বান্ধ খুৱাই থৈ গৈছিল কিন্তু আজিও জানো সেইবোৰ শেষ হৈছে নাই হোৱা আমাৰ মাজত এই বিষম ভাৱনাটো তাৰমানে বিষম ভাৱনাটো আছে আৰু বিষম ভাৱনাটো থকাৰ কাৰণে আমাৰ মনত শান্তি নাই আনন্দ নাই গতিকে কৃষ্ণৰ একান্ত ভকতসকলৰ প্ৰতি কৃষ্ণই এই কথাটোকে ক'ব খুজিছে যে দাতাত চোৰতৰ দৃষ্টি একতল হোৱা সাধুত নিচত বৈলৈ একোৱা নোহোৱা আৰু এইখিনি পৰা পৰিত্ৰাণ পাবলৈ হ'লে যেনেকৈ ব্ৰহ্মা তোমাক মই ৰজগুণত এইখিনি কৰিছিলো ৰজ তম সত এই তিনিটা গুণত থাকি তুমি ইয়াৰ পৰা মুক্ত নোহোৱা ৰজ সত তম এই তিনিটা গুণৰ ঊৰ্ধলৈ গৈ তুমি নিৰ্গুণত যেতিয়া স্থিত হবা সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত তোমাক কৈ থৈ গ'ল যে তামসিক ভক্তি নকৰিবা ৰাজসিক ভক্তি নকৰিবা সাত্বিক ভক্তি নকৰিবা ভক্তি কৰা নিৰ্গুণ ভক্তি কৰা নিৰ্গুণ ভক্তিয়েহে তোমাক প্ৰকৃত আনন্দ প্ৰকৃত শান্তি প্ৰকৃত মুক্তি দিব গতিকে এই কথাখিনিৰ জৰিয়তে আমাক দেখুৱাই থৈ গ'ল যে জগতত ময়ে সৃষ্টি কৰিছো দুটা বৰ্ণ সদায় এটা দিন এটা ৰাতি দিনটো ৰাতিটোৰ বাবেহে প্ৰকাশমান হয় এটা ভাল এটা বেয়া বেয়াটোৰ কাৰণে ভালটো প্ৰকাশমান হয় গতিকে সেইকাৰণে কাৰো প্ৰতি তোমাৰ মানে বেয়া ভাৱনা ল'ব নালাগে কাকো তুমি বেলেগ ভাবিব নালাগে সেইকাৰণে আমাৰ ভকতৰ হৃদয়ত কি বস্তু জগাই তুলিব খুজিছে মনৰ তিনিটা ধৰ্ম শ্ৰদ্ধা ভক্তি প্ৰীতি আৰু দয়া এই দয়াৰ মনোভাৱটো আমি জাগ্ৰত হ'ব লাগিব তাৰমানে দয়াৰ মনোভাৱটো জাগ্ৰত হ'বৰ কাৰণে এই কথাখিনি আমাক এই গোটেই ব্ৰহ্মাৰ এই চৰিত্ৰটোৰ জৰিয়তে আমাক দেখাবলৈ যত্ন কৰিছে গতিকে এইকাৰণে এতিয়া আটাইতকৈ এতিয়া সেই ব্ৰহ্মাৰ জৰিয়তে এই কথাখিনি আমাক ইয়াত ক'বলৈ চেষ্টা কৰে তাৰপাছত আহিলে ব্ৰহ্মাৰ পাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস কি সবে দিব্য চতুৰ্ভুজৰ ৰূপায় বিপৰীত শৰীৰ চেতনা একো নাহিৰি দি সিদি পাৰ পাছে পৰিস্থিতি কৰিলত বিধি গৈলা তালবন হবে গোৱাল সহিতে সবান্ধৱে ধেনুকাক বধিলা তহিতে এতিয়া ধেনুকাসুৰ কি ধেনুকাসুৰ তাৰ আগতে আৰু এটা অসুৰ থাকি গ'ল পলম্বাসুৰ পলম্বাসুৰৰ ক্ষেত্ৰতো একেই মানে পলম্বাসুৰে কি হৈছে বলৰামৰ ডিঙিত উঠি লৈছিলে সেই খেলাটো কৰোঁতে এনেকৈ আহিছিল একেবাৰে গোপীসকলৰ বেশ ধৰি আহিছিল এতিয়া আমাৰ বহু সময়ত আমাৰ বহুত মানে সেইকাৰণে কোনোবা এজনে লিখিছে নহয় 3 বছৰ ল'লেই জানে ভকত নহয় এটা ভকতৰ বেশধাৰী আমি 3 বছৰ লৈ কেৱল মাত্ৰ পুৱা গধূলি নাম লৈ নামঘৰত মই দুৰাছা বুলি কৈ বাহিৰত তই দুৰাছা যদি কওঁ তেনেকুৱা ধৰণৰ আমাৰ দ্বৈত আচৰণকাৰী এই দ্বৈত আচৰণবোৰ আমি নাইকিয়া হ'বলৈ হ'লে নোহোৱা হ'বলৈ হ'লে আমি শুদ্ধভাৱে শৰীৰ শৰণ ল'ব লাগিব সেইকাৰণে যিটো জনে শুদ্ধভাৱে শৰীৰ শৰণ লয় শৰীৰ সুষিত বুলি আছে শৰীৰৰ প্ৰসাদে সেইটো বিঘ্নৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে গতিকে এই কৃষ্ণময় ভাৱনাটো আমাক লাগিব পলম্বাসুৰ তেতিয়াহে বধ হ'ব তাৰপিছত ধেনুকাসুৰ আহিলে ধেনুকাসুৰ কি বোলে সকলোৱে ভোক লাগিছে কৃষ্ণক ক'লে বোলে আমাৰ ভোক লাগিছে বোলে যোৱাচোন তালবানখন আছে তালবাৰীখনলৈ যোৱা তাত অসংখ্য তাল ফল আছে তোমালোকে নিজেও খাবা মোলৈ আনিবা যোৱা
পঠাই দিলে গৈ পেলাই পালেগে বোলে আমাৰ সকলোৱে ভোক লাগিছে আমি তাল খাব লাগিছো খবৰদাৰ ধেনুকাসুৰে কৈছে নোৱাৰা খাব নাহিবা বোলে নহয় তোমাৰ এইবোৰ তাল পকি অভাৱত পৰি নৈ বৈ আছে সেইবোৰ খাম পৰি যাওক পৰি থাকক খবৰদাৰ নিদিওঁ নহ'ব এইটো আমাৰ সমাজত মানে কিমান মানুহ আছে কিমান ধনবান কিমান হেৰি আছে অপচয় হওক তথাপিতো আনক দিব নোখোজে নিজৰ ভায়েকৰ অসুখ হৈছে ককায়েকে মানে এই আমাৰ গাইছে নহয় এটা লোকগীত আছিলে নে একেজনে জননীয়ে দুটি ভাই জন্ম দিলে এটি ফুৰে আকাশে বিমানে আনটি বাটে ঘাটে ৰ'দ বতাহ বৰষুণে ফুৰি ফুৰে গাইছে গতিকে কিয় গাবলগীয়া হৈছে তাৰমানে এজনে আকাশে বিমানে ঘূৰি পেলাই আনটোৱে ভিক্ষা খুজি থাকিলেও তাক দিবলৈ নাই তেওঁৰ নিজৰখিনি পৰি নষ্ট হৈ যাওক তথাপিতো নিদিয়ে এতিয়া তাৰ বিপৰীতে চাওকচোন কিয় দিব নোৱাৰে যিহেতুকে ধেনুকাসুৰ ৰূপী সেই অসুৰটো আমাৰ দেশত আছে গতিকে সেই ধেনুকাসুৰ ৰূপী দেশটো থকাৰ কাৰণে আমি দিব নোৱাৰো এতিয়া চাওকচোন তাৰ বিপৰীতে এটা ৰতন টাটাই ইমান ইখন মানে কেঞ্চাৰ ইনষ্টিটিউট খুলি থৈ গুচি গ'ল তেওঁ দিয়াৰ কাৰণে তেওঁ আজি কিহলৈ ৰূপান্তৰ হৈ গ'ল তেওঁ দেৱতাৰ শাৰীৰত ৰূপান্তৰ হৈ গ'ল ৰতন টাটাৰ নামটো শুনাৰ লগে লগে প্ৰত্যেকজন অসমীয়াই ভূৰখা সকলো প্ৰত্যেকজন অসমীয়াই তেওঁৰ এই চৰিত্ৰটোৰ কাৰণে তেওঁ এই দান দিয়াৰ কাৰণে তেওঁৰ প্ৰতি সকলোৱে সেই নত কৰে তাৰমানে দেৱতাজনৰ ওচৰত সেই নত হৈ যায় সেইকাৰণে অসুৰ হৈ থাকে দিলেই দেৱতা হৈ দিব নোৱাৰা স্বভাৱটো কেতিয়া দিব পাৰিব যেতিয়া ৰতন টাটাই কিয় দিব পাৰিলে ৰতন টাটাই দেখিলে যে বিশেষত মনুষ্য আন নহ'লেও অন্ততঃ বিশেষত মনুষ্য গণতে যিটো নৰে বিষ্ণুবুদ্ধিভাৱে সৰ্বদা কৰে বোলে মানুহ যদি পূজা কৰিব খুজিছে মানুহে সেই মানুহ বিনা নাইকিয় মানুহকে দেৱতা জ্ঞান কৰি মানুহকে ঈশ্বৰ জ্ঞান কৰি মানুহৰ কল্যাণৰ কাৰণে তেওঁ দিব পাৰিছে গতিকে সেইজন ঈশ্বৰ সকলোৰে হৃদয়ত আছে এইবুলি আমাৰ উপলব্ধি হ'ব কাৰণ আমি ভাগৱতত পাইছো গছবোৰ জন্ম হ'ল গছবোৰে ছাঁ দিছে আনৰ উপকাৰ কাৰণে ফল দিছে আনৰ উপকাৰ কাৰণে অক্সিজেন দিছে কাৰ্বন ডাই অক্সাইড খাই পেলাই আনৰ উপকাৰ কাৰণে নৈখন আনৰ উপকাৰ কাৰণে বৈ গৈছে মানুহৰ জন্ম আনৰ উপকাৰ কাৰণে কিন্তু মানুহে কোষ পায় দুটা অতিৰিক্ত কোষ পোৱাৰ পাছতো মানুহ হৈ নাথাকি পশু অসুৰলৈ ৰূপান্তৰ হয় যাৰ কাৰণে নিজেও শান্তিত থাকিব নোৱাৰে আৰু সমাজতো অশান্তিৰ সৃষ্টি কৰে এতিয়া আমাৰ হৃদয়ত সেইকাৰণে এই ভাগৱতখনৰ মূল লক্ষ্য উদ্দেশ্যটো প্ৰথম কি পৰীক্ষিতক 7 দিন 7 ৰাতি ভাগৱত পঢ়াৰ পিছত বোলে তুমি কি বুজিলা মই এটাই বুজিলো মই পৰীক্ষিত নহয় মই আত্মা গতিকে মই ব্যক্তিগতভাৱে প্ৰথম শান্ত হ'ব লাগিব ব্যক্তিগতভাৱে শান্ত হৈ মই পৰিয়ালটোক শান্ত কৰিব লাগিব শান্ত হোৱাৰ যিখিনি উপাদান যিখিনি জ্ঞান যিখিনি শিক্ষা এইখিনি দিব লাগিব পৰিয়ালটোক দেখিব মোক দেখিব ওচৰ চুবুৰীয়াজনে তাকে দেখি আপুনি আচৰিত হ'ব নকৰে মই মোৰ আচৰণ প্ৰৱৰ্তন দেখি তেওঁলোকেও তাৰ প্ৰতি আকৰ্ষিত হ'ব এয়াই লক্ষ্য এনেধৰণেই ক্ষুদ্ৰ বিৰাট আমাৰ হৃদয় দেহ পৃথিৱীখন আমাৰ শান্ত হ'ব মন পৃথিৱীখন আমাৰ মন মথুৰা প্ৰকৃত যিটো মন্থন হ'ব লাগে ৰাম নামৰ মন্থন হৈ ৰাম নামৰ মন্থনেৰে মন দেহ এই বৃন্দাবনলৈ লীলাভূমিলৈ ৰূপান্তৰ হ'ব লগে লগে পৰিয়ালটো গাঁওখন দেশখন শান্তি হ'ব গতিকে এই ধৰণৰ চিন্তা ভাৱনা এই ভাৱনাৰে আমি যদি এই পৰমাৰ্থিক তত্ত্ববোৰ আমি উপলব্ধি কৰিব পাৰোঁ তেতিয়া আমি নিশ্চয় আমাৰ গুৰুজনৰ শ্ৰম অৱনিশিচাৰি বেদ বিচাৰি বেকত কৰোঁ হৰিনাম যি এখন হৰিনাম ধৰ্মৰ জৰিয়তে মৃত্যুৰ পাছত মুক্তি নহয় জীৱন্ত অৱস্থাতে আমি মুক্ত হ'ব পাৰোঁ জীৱন্ত মুক্ত মানে জীয়াই থাকোঁতে শান্তি আনন্দ আৰু প্ৰেমৰ গৰাকী আমি যদি হ'ব পাৰোঁ তো সেই লক্ষ্য সেই শ্ৰম সাৰ্থক হ'ব বুলি আমি ভাবিছোঁ যে আমাৰ অনুভৱেৰে এইকেইটা কথাই আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ বহাটোতা সমস্তখিনি অপৰাধ আপোনাৰ নিষ্কৃত আপুনি মৰিখন কৰিব সদৌ শেষত সবাৰ চৰণতে পুনৰ অপৰাধ মাৰ্জনা ঘোষাৰে শিৰি থৈছোঁ অপৰাধ বিনাশন তজুনাম নাৰায়ণ
জানি নামে পখিলো শৰণে আনুগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীলনে মোক ৰক্ষা কৰিছনে মোক ৰক্ষা কৰিছনে কৃষ্ণ জয় গুৰু শংকৰ